এয়া ৰাতিপুৱাৰ পৰা মায়ে পাকঘৰত কাম কৰি আছে আৰু যিহেতু প্ৰত্যেকখন ঘৰত এগৰাকী মাতৃৰ ভূমিকা বহুত বেছি হয় আৰু আমাৰ মায়েও তেনেকৈ আমি যিহেতু ৰাতিপুৱা বাহিৰলৈ ওলাই যাওঁ, গতিকে ৰাতিপুৱা চোতাল সৰাৰ পৰা গোঁসাই ঘৰ মোচাৰ পৰা পাকঘৰৰ কাম কৰালৈকে সকলোখিনি সময় ৰাতিপুৱা 9টা চাৰে 9টালৈকে সম্পূৰ্ণ ব্যস্ততা থাকে, কাৰণ ৰাতিপুৱা ভাত বনাই খুৱাই পঠাব লাগে। মই সকলো মাতৃৰ কথা মই ক'বলৈ নাযাওঁ, মই ব্যক্তিগতভাৱে মোৰ মাৰ কথাই ক'বলৈ বিচাৰোঁ যে তেওঁ ৰাতিপুৱা মই আগৰ পৰাই পাই আহিছোঁ যে যেতিয়া আমি ক'ৰবালৈ গুৱাহাটীলৈ যাওঁ বা ক'ৰবালৈ যাওঁ ৰাতিপুৱা 5টা বজাত হওক 5:30 হওক যেতিয়াই নাযাওঁ, তেওঁ বাহিৰ ঠাইতে আমাক যাবলৈ নিদিছিলে আৰু ভাত নোখোৱাকৈ যাবলৈ নিদিছিলে। এইটো তেওঁৰ নিয়ম মই সৰুৰ পৰাই দেখি আহিছোঁ। আৰু মায়ে যেতিয়া বিয়া হৈছিলে, মায়ে 15-16 বছৰ বয়সত বিয়া হৈছিলে আৰু তেজপুৰ টাউনৰ পৰা বিয়া হৈছিলে, কিন্তু মায়ে কাম কৰিব নাজানিছিলে, একেবাৰে কাম কৰিব নাজানিছিলে। কিন্তু বিয়া হৈ অহাৰ পাছত আমাৰ দেউতাৰ ঘৰখনত সকলো কাম কৰিব পৰা হৈছিলে। ধান ফলাৰ পৰা পিঠা বনোৱালৈকে, ঢেঁকী দিয়ালৈকে, মৰণা মৰালৈকে সকলো কাম মায়ে শিকিছিলে। আৰু এটা আশ্চৰ্যজনক কথা, আৰু মাৰ বিষয়ে আচলতে এই সৰু ভিডিঅ'টোত বৰ্ণনা কৰা সম্ভৱ নহয়। 80 চনত মায়ে বিয়া হৈছিলে এখন জইণ্ট ফেমিলি ঘৰত, আৰু সেই তেতিয়াৰ পৰা আজিৰ দিনটোলৈকে মাৰ বিষয়ে বৰ্ণনা কৰাটো ইমান সৰু এটা ভিডিঅ'ত সম্ভৱ নহয়। মই মাৰ বিষয়ে বেলেগ এটা ভিডিঅ' বনাম, তেওঁৰ কৰ্মবিলাক দেখুৱাম, তেওঁৰ জীৱনটো বৰ্তমানলৈকে তেওঁৰ জীৱনটো কেনেকৈ পাৰ কৰিছে সকলোখিনি এটা ভিডিঅ'ত বনাবলৈ চেষ্টা কৰিম। কিন্তু আজি এটা বিশেষ দিন, কাৰণ আজি এইটো কাৰণে বিশেষ দিন, আজি মাৰ জন্মদিন। আৰু এটা ডাঙৰ কথা হ'ল যে মাৰ জন্মদিন আমি প্ৰথমবাৰৰ কাৰণে গম পাইছোঁ, আৰু যোৱাকালি গম পাইছোঁ যে মাৰ আজি দিনটো জন্মদিন। গতিকে সেইকাৰণে আজিলৈকে মায়ে জন্মদিন তেনেকৈ পালি পোৱা নাই, আমিও তেনেকৈ পালি পোৱা নাই, আমি কেক কাটি পোৱা নাই বা তেনেকুৱাকৈ পোৱা নাই। কিন্তু আজি ভাবিছোঁ যে মাক এটা ছাৰপ্ৰাইজ দিম বা এটা কেক কাটিম বুলি ভাবিছোঁ। আৰু তাৰ কাৰণে আমাৰ দিব্যাসা তেওঁ বহুত এক্সাইটেড হৈ আছে। তেওঁ কি কয় তেওঁৰ মুখেৰে শুনকচোন। আজি আইতা বাৰ্থডে নহয়, কি খাবি? পনীৰ খাবি? এতিয়া কেনেকৈ বাৰ্থডে কেনেকৈ পাতিবি আইতাৰ? কেক আনিবা আৰু? অঁ, কিন্তু আজি পূৰ্ণিমা, মাছ মাংস খাব নোৱাৰি। হা? বাৰ্থডে বুলি ক'লে যিহেতু আজিকালি কেকৰ কথাই মনত পৰে, গতিকে কেক এটা আনিছোঁ। আৰু কেক মই নিজেও কাটি বেয়া পাওঁ আৰু মায়েও আজিলৈকে কেক কাটি পোৱা নাই। কিন্তু যিহেতু প্ৰথম বাৰ্থডে বুলি গম পালোঁ আজিৰ ডেটটোত, গতিকে কেক এটা আনিছোঁ আৰু মায়ে গম নাপায়। মনে মনে আনি ফ্ৰিজত থৈ দিছিলোঁ আৰু এতিয়া উলিয়াই আনিছোঁ। আৰু মায়ে এতিয়ালৈকে গম নাপায় যে কেক আনিছোঁ বা কেক কাটিব লাগিব, মায়ে গম নাপায়, মা শুই আছে। আৰু সেইকাৰণে আমি দিব্যাসা আৰু মই পূৰা অকলে যোগাৰ কৰিছোঁ, আৰু দিব্যাসা এক্সাইটেড হৈ আছে, আপোনালোকে জানিছেই। আৰু তাই কেতিয়া কেক কাটো লাগি আছে। আৰু তাই যাৰে বাৰ্থডে নহওক তাই কেক কাটিবই, আৰু কেক কটা আৰু সনাটো তাই খুব চখ হয়। আৰু সেইকাৰণে তাই কেতিয়া কেক কাটিব মোক সুধি আছে, আৰু সেইকাৰণে আহিছোঁ। এতিয়া কেকটো উলিয়াইছোঁ আৰু মাক তাৰপিছত মাতিম আৰু কেক কাটিম। আপোনালোকে চাওক ভিডিঅ'টো। কি এতিয়া দিছে নে? বম বিলাক
তাই গোলাপ ফুল দি দিয়াচোন খাবলৈ খাবলৈ তাইক খাবলৈ গোলাপ ফুল তোৰ গালত সনা নাই নহয় ছোৱালীক তোৰহে বাৰ্থডে হ'ল তাই ফটো কৰি থৈ ছোৱালীক বছো তই তাইক বহচোন বহা এতিয়া কি কৰিবা এতিয়া কেক কাটিলে এতিয়া কি কৰিবা কেক কাটিলে এতিয়া কি দি ভাত খাবা